চিপাঝাৰ হাজৰিকাপাৰা দেৱানন্দত বিজেপিৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ। অসম বিধানসভা নিৰ্বাচন সমাগত। এতিয়া ৰাজ্যৰ চৌপাশে বলিছে নিৰ্বাচনী গৰম বতাহ। আজি চিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দেৱানন্দ আৰু হাজৰিকাপাৰা গাঁও পঞ্চায়তৰ উদ্যোগতো উলিওৱা হয় এটি বিশাল সমদল। দুচকীয়া, তিনিচকীয়া আৰু চাৰিচকীয়া বাহনেৰে দেৱানন্দ আৰু হাজৰিকাপাৰা গাঁও পঞ্চায়ত এলেকা পৰিভ্ৰমণ কৰা সমদলটিত ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰি আছিল উল্লেখনীয়। দৰঙৰ অন্যতম পুৰাতন লোককৃষ্টি বৰঢুলীয়া ঢেপাঢুলীয়া দলসহিতে গোটেই সমদলটিত অংশগ্ৰহণ কৰা লোকসকলে বিজেপি জিন্দাবাদ, ডক্টৰ পৰমানন্দ ৰাজবংশী জিন্দাবাদ, ভাৰত মাতা জয় আদি ধ্বনিৰে মুখৰিত কৰে বৃহত্তৰ হাজৰিকাপাৰা দেৱানন্দ অঞ্চল। উল্লেখ্য যে সমদলটিত হাজৰিকাপাৰা আৰু দেৱানন্দ গাঁও পঞ্চায়তৰ প্ৰত্যেকগৰাকী পঞ্চায়ত প্ৰতিনিধি, বুথ সমিতিৰ সভাপতি তথা বিষয়ববীয়াসকলৰ উপৰিও বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ কাৰ্যকৰ্তা উপস্থিত থকা পৰিলক্ষিত হয়। হাজৰিকাপাৰাৰ পৰা মানৱজ্যোতি বৰুৱা ৰিপৰ্ট, AIN লাইভ। প্ৰথমে AIN আমি ধন্যবাদ জনাইছোঁ। আমি আজি দেৱানন্দ আৰু হাজৰিকাপাৰা দুটা পঞ্চায়তে মিলি ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ আমি চলাবলৈ ইতিমধ্যে আমি এটা ব্যৱস্থা কৰিছোঁ আৰু এই ব্যৱস্থাটোত আমাৰ প্ৰায় 10 শতাধিক মানুহ ইয়াতে যোগ হৈছে আৰু আমাৰ ইয়াত যুৱক চাম বেছিকৈ দেখা পোৱা গৈছে আৰু মহিলাসকল আহিছে। গতিকে আমি ভাবিছোঁ আজি দেৱানন্দ আৰু হাজৰিকাপাৰা পঞ্চায়তৰ পৰাই আমি ধৰণৰ টকা আজি বজাবলৈ আমি সক্ষম হৈছোঁ। গতিকে অনাগত যি আমাৰ আহিবলগীয়া নিৰ্বাচন, এই নিৰ্বাচনত আমি ইয়াৰ পৰা বিপুল সংখ্যক ভোট তেখেতৰ পক্ষত আমি দিবলৈ সক্ষম হ'ম বুলি ভাবিছোঁ। ৰাইজৰ সঁহাৰি ঠিকে স্বতঃস্ফূৰ্তভাৱে তেখেতসকল ওলাই আহিছে। গতিকে আমি ৰাইজৰ সঁহাৰি পোৱাৰ কাৰণে আমি নিজে উৎফুল্লিত হৈছোঁ। দুখন পঞ্চায়ত আমি ইয়াত পূৰা দুখন পঞ্চায়তে পৰিভ্ৰমণ কৰিম, বিশেষভাৱে হাজৰিকাপাৰা দেৱানন্দ। দেৱানন্দ আৰু হাজৰিকাপাৰা পঞ্চায়তৰ যুটীয় প্ৰচেষ্টাত আমি একেলগে এইখন ৰেলী কৰিবলৈ সমৰ্থ হৈছোঁ। তাত মানে আমাৰ যুৱ চাম আৰু দুচকীয়া, চাৰিচকীয়া মানে ই-ৰিক্সা আৰু বাইকৰে আমি এখন বৃহৎ ডাঙৰ ৰেলী, আৰু চালে মানে একদম চকুৰে নেদেখা হৈ যায়, ইমান দীঘল হৈছে ৰেলীটো। খুব ধুনীয়া এটা পৰিৱেশ, ভাল লাগিছে। আৰু চবকে এটাই অনুৰোধ জনাইছোঁ যাতে চবেই মানে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনক মানে আকৃষ্ট কৰে যেন, ভোট দি জয়যুক্ত কৰে যেন, সেইটোৱে কামনা। ৰাইজৰ সঁহাৰি খুব ভাল, চবে খুব ধুনীয়া সঁহাৰি দিছে। আৰু আমাৰ লগত মানে যিখিনি বাইদেউ, ভণ্টি, যুৱ প্ৰজন্ম, মই বিশেষকৈ মহিলা চামৰ কথাই কৈছোঁ, তেওঁলোকে খুব মানে ভাল পাইছে আমাৰ চৰকাৰখনক। তেওঁলোক নিজে আমি মাতিবই লগা হোৱা নাই, নিজে ওলাই আহিছে, সেইটো খুব ভাল লগা বিষয় হৈছে। আজি এতিয়া আমাৰ এটা পঞ্চায়ত হ'ল যেনিবা, আৰু হাজৰিকাপাৰা পঞ্চায়তটো আছে, দুটা পঞ্চায়ত হ'ব। আৰু আমাৰ আজি ৰাতিপুৱাৰে পৰা প্ৰায় 10 বজামান মানৰ পৰাই দেৱানন্দ আৰু হাজৰিকাপাৰাৰ যি আমাৰ মহিলাৰ ৰেলী, এই মহিলাৰ ৰেলীটোত সকলোৱে স্বতঃস্ফূৰ্তভাৱে আমাৰ অঞ্চলত যিমানবিলাক ই-ৰিক্সা আছে গোটেইবিলাকক লৈ আমি এটা বিশাল যাত্ৰা কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ 9 তাৰিখৰ যি ভোটদান, আমাৰ এইবাৰ আচলতে এটা খুব আমাৰ আনন্দৰ কথা। আপুনি য'তে যায় মহিলাৰ উপস্থিতি ইমানে মনত লাগে, ইমানে আনন্দময়, মহিলাসকলে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আজি এনেকুৱা এখন ই-ৰিক্সা নাই, প্ৰত্যেকখন ই-ৰিক্সাতে মহিলাই ভৰ্তি হৈ পৰিছে, যুৱকসকল বাইক লৈ আহিছে, আৰু যোনে যেনেকৈ পাৰে স্বতঃস্ফূৰ্তভাৱে এই যে গম পাইছে মানুহে যে বিজেপি চৰকাৰখন আমাৰ হৃদস্পন্দন, মনৰ আশা ভৰসা সকলোবোৰ পূৰণ কৰিছে। আজি বিজেপি চৰকাৰখনে উঠাৰ পৰা ৰাতি শোৱালৈকে তেওঁলোকে যি অৰিহণা যোগাইছে মানুহবিলাকক, ইয়াত কোনো আৰু একো দ্বিমত নাই। গতিকে আমি পুনৰবাৰ চিপাঝাৰ সমষ্টিৰ চৰ্দাৰ পৰমানন্দ ৰাজবংশীক বিপুল ভোটত জয় কৰাটো ইতিমধ্যে আমি খাটাং কৰি লৈছোঁ। পৰমানন্দ ৰাজবংশী জিকিবই, বিপুল সংখ্যক ভোটত জিকাটো আমি সকলোৱে খাটাং কৰি লৈছোঁ, খাটাং। আৰু বিজেপিক সকলো মানুহে আত্মা বুলি ধৰি লৈছে, আত্মা। গতিকে আত্মাৰ কোনোদিন পৰাজয় নাই, আত্মা সদায় জয় হৈ থাকিব। পৰমানন্দ ৰাজবংশী জিন্দাবাদ, জিন্দাবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।